আছে। ইয়াৰ পিছত আছে আমাৰ খ্ৰীষ্টম সুৰেন, এক সেক্রেটারি কেডিসি। অনুরোধ জানাম আসাম চা মজদুর সংঘর শাহিদা বিবি নিজৰ নিজৰ UPPL দলত তৃণমূল কংগ্ৰেছৰ কোকৰাঝাৰ জিলাৰ সভাপতি উত্তম কুমাৰ তালুকদাৰ ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলে UPPL দলত যোগদান কৰিছে আৰু বৃহৎ এটা টিম লৈ পেলাই তেখেতে যোগদান কৰিছে। আমি সকলো তেখেতক আদৰিবলৈ আজি শ্ৰীৰামপুৰলৈ আহিছোঁ আৰু তেখেতৰ যোগদান আজি কাৰ্যসূচী হৈ গ'ল আৰু তেখেতৰ লগতে বহুখিনি নেতৃত্ব আহি পেলাই যোগদান কৰিছে। খুব ভাল এটা মিটিং হৈছে। আজিৰ সময়ত UPPL দল যিটো আপোনালোকে দেখা পাইছে যে সেই দলটো সকলো দিশৰ পৰা সক্ষম আৰু সকলো দিশৰ পৰা শক্তিশালী হৈ গ'ল। আমাৰ এটা সময়ত আপোনালোকে শুনিছে যেতিয়া চৰকাৰ গঠন হৈছিলে ইয়াৰ 10 দিনমান পিছৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে কৈছিলে নেক্সট সপ্তাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, শুক্ৰবাৰে ভাঙিব, মঙলবাৰে ভাঙিব, তেনেকুৱা কথাবিলাক কৈ আছিলে। কিন্তু আহি ইতিমধ্যে আমি চাৰিটা বছৰ কমপ্লিট হোৱা প্ৰগ্ৰাম কৰিলোঁ আৰু 5টা বছৰত ভৰি দিলোঁ আৰু কাম কৰি আছোঁ। আৰু আজিৰ সময়ত আমি খুব আনন্দৰে ক'ব বিচাৰোঁ যে সেই জ্বলন্ত যিটো বিটিআৰ আছিলে, অশান্তৰ বিটিআৰ আছিলে, হিংসাৰ বিটিআৰ আছিলে, এই 4টা বছৰ চৰকাৰ গঠন কৰাৰ পিছত বিটিআৰত সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ল। আমি যেতিয়া কৈছিলোঁ যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ, সেই সময়ত বিৰোধীৰ মানুহবিলাকে বহুত ইনচাল্টিং কথাবিলাকেদি আমাক ঠাট্টা কৰিছিলে। কিন্তু আজি ৰাইজে চকুৰ আগত দেখা পাইছে যে বিটিআৰ অঞ্চলত সঁচাকৈ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় আৰু সুশাসন এটা ইতিমধ্যে গঢ়ি উঠিছে আৰু সিটোক লৈ পেলাই আমি সকলো আনন্দিত, বিটিআৰ অঞ্চলৰ ৰাইজৰ আনন্দিত। এতিয়া এই সময়ত আমি ক'ব বিচাৰিছোঁ যে 2025ৰ নিৰ্বাচন আহি আছে। UPPL দলে আমাৰ 3200টা বুথ আছে, 3200টা বুথ আমাৰ 5খন ডিষ্ট্ৰিক্ট আৰু 10টা সাব ডিভিজন, 40টা সমষ্টিত আমাৰ কাম কাজ চলি আছে আৰু খুব সুন্দৰকৈ আমাৰ দলৰ ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি, যিবিলাক আমাৰ বুথ কমিটি আছে, খুব সুন্দৰকৈ কাম কৰিছে। সকলো মূল্যবোধৰ ৰাজনীতি বিচাৰে, সকলো ঠগ প্ৰবঞ্চনা, হিংসাৰ ৰাজনীতি নিবিচাৰে আৰু ৰাইজে ধুনীয়াকৈ আমাৰ লগত ইতিমধ্যে ভাল এটা সমৰ্থন এটা ইতিমধ্যে দিছে। সেইকাৰণে অনাগত দিনত UPPL দলৰ একো চিন্তা নাই, কাৰণ আমি বিটিআৰ অঞ্চলৰ ৰাইজক লৈ পেলাই ৰাজনীতি কৰিছোঁ আৰু বিটিআৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ কাৰণে, বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে আমাৰ ৰাজনীতি চলি আছে। মিত্ৰতা আপুনিও ক'ব নোৱাৰে আপুনি কাৰ মানুহ হয়, গতিকে আমি দেশৰ নাগৰিক হয়, গতিকে আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি অসমৰ বাসিন্দা, বিটিআৰৰ বাসিন্দা, আমি সকলো মিলিজুলি ভাৰতৰ নাগৰিক হিচাপে যেতিয়া লোকসভা আহে তেতিয়া ভোট দিওঁ, এছেম্বলি ইলেকশ্যন আহিলে ভোট দিওঁ, কাউন্সিল ইলেকশ্যনত আমি ভোট দিম। গতিকে কোনোবা মানুহে ক'তবা ভাল পাইছে গৈছে, কোনোবা বেয়া পাইছে আহিছে, এইটো চলি থাকিব, এইটো নতুন নহয় ভাৰতৰ ৰাজনীতি। মিত্ৰতাৰ কথাটোতো এতিয়া আজিলৈকেতো মিত্ৰতা আছে, কেন্দ্ৰ চৰকাৰত একেলগে চলি আছে, ৰাজ্যত চৰকাৰ চলি আছে, কাউন্সিলত চৰকাৰ চলি আছে। গতিকে ইয়াৰ কাৰণে কথা পাতিবলৈ বহুত সময় আছে। ৰাজ্যিক সভাপতি ইতিমধ্যে বিজেপি ঘোষণা কৰিছে তেওঁলোকে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব, এইটো তেখেতৰ কথা, তেখেতে কি ভাবি কৈছে এইটো তেখেতৰ কথা। আমিতো এনেকুৱা ভাবা নাই আৰু এতিয়ালৈকে ভাবিবলৈ আমাৰ সময়ো অহা নাই, কাৰণ আমি চৰকাৰ চলাই আছোঁ, সমাজৰ কাম কৰি আছোঁ, নিষ্ঠাভাৱে কাম কৰি আছোঁ আৰু আমাৰ কনচাৰ্ণ আৰু আমাৰ ফ'কাছটো হৈছে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ। দেখা গৈছে যে আপোনালোকে যদি অকলে প্ৰতিদ্বন্দ্বিতা কৰে সেই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা হ'ব? আপোনাকতো মই ক'লোৱে অলপ আগতে, 40টা সমষ্টি আছে, 10টা সাব ডিভিজন আছে, 3200টা বুথ আছে। কাকবা সোধকচোন ইমান স্পষ্ট কৈ নেকি? তাত আমাৰ কাম চলি আছে। তাৰপিছত আৰু বাকীখিনি কথা আপোনালোকে কৈ দিয়ক আৰু।